हेलो क्लास 9 কেনেকৈ আছা তোমালোকে যেনেকৈ আমি সদায় ভিডিও দি আছো তেনেকৈ আমি আজিও দিম যেনেকৈ চ্যাপ্টাৰ 1 ৰ ওয়ান শট হৈ গল চ্যাপ্টাৰ 2 ৰ ওয়ান শট হৈ গল এতিয়া আমাৰ আহিব চ্যাপ্টাৰ 3 ৰ ওয়ান শট যেটো চ্যাপ্টাৰৰ নাম তোমালোকে ভালদৰে জানা স্থানাঙ্ক জ্যামিতি আৰু এইটো ভিডিওৰ ওয়ান শট আমি আজি কৰিম ইমান ধুনিয়াকৈ সাম বস্তুবোৰ একচুয়ালি হয় কেনেকৈ কৰিব লাগিব কেনেকৈ চিন্তা কৰিব লাগিব কোনটো বস্তু কি বুলি কোৱা হয় এইবোৰৰ বিষয়ে আমি আজি ভালদৰে পঢ়িম ঠিক আছে তো আশা কৰিছো তোমালোকে পেন পেপাৰ লৈ বহিছা কাৰণ ফেব্ৰুৱাৰী টু মাহটো আছে লগতে মাৰ্চ মাহৰ 3 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব গৈ আছে তো সময় নষ্ট নকৰাকৈ ৰেডি হৈ থাকা পৰীক্ষা এবাৰ ফালিব লাগিব ম্যাথমেটিক্সৰ এবাৰ ধুনিয়া এটা ৰিজাল্ট আনিব লাগিব লগতে মই কিছুমান কথা কব বিচাৰিছো ইয়াতে ঠিক আছে লগতে কিছুমান কথা কব বিচাৰিছো অকল মানে পেন পেপাৰ লৈ বহিলে নহব তোমালোকে ভালদৰে বস্তুখিনি বুজিব লাগিব যদি তোমালোকে নুবুজা কমেন্ট সেকশন এটা ঠাই আছে সেই তাতে কৈ দিব লাগিব মই এইটো বুজা নাই মোক এইটো অসুবিধা হৈ আছে তেতিয়া হলে মই নিশ্চয় তোমালোকক হেল্প কৰিম তোমালোকে যদি নুকুৱাই তেনেহলে কেনেকৈ হ'ব আৰু শুনা ভাই লাইফত পঢ়া-শুনাটো বহুত বেছি ইম্পৰ্টেন্ট মই সদায় কৈ দিছো টুপনি যিমান কষ্ট কৰিব পৰা কৰা টুপনি যি বস্তু আছে সব বস্তু ইগনোৰ কৰি দিয়া মই কোৱা নাই টুপনি একেবাৰে নাদবা টুপনিটো ইম্পৰ্টেন্ট বস্তু হয় কৰিবা কিন্তু যেতিয়া যেনেকৈ তুমি আজি 7 আৱাৰ 8 আৱাৰ 9 আৱাৰ লৈকে হৈ আছা 6 আৱাৰ ম্যাক্সিমাম 6 আৱাৰ কোনোবাই কয় নহয় যে এজন মানুহ সুস্থ থাকিবৰ কাৰণে 6 আৱাৰ 7 আৱাৰ টুপনি মাৰিব লাগিব কষ্ট এতিয়াই কৰা নহলে বুঢ়া বয়সত কষ্ট পাবা এতিয়া তুমি টুপনিটো ভালকৈ পাৰি লবা ম্যাক্সিমাম 6 আৱাৰ লৈ হৈ গল আৰু একো প্ৰবলেম নাই বিন্দাস তাৰ পিছত বিন্দাস পঢ়ি থাকা নিজৰ ব্যৱস্থা নিজে কৰিব লাগিব কোনেও কৈ নিদিয়ে তোমাক সাপোর্ট কোনে দি আছে তোমাৰ মাক দেউতাকে সাপোর্ট দি আছে ঠিক আছে ইয়াতে মই ধুনিয়া কন্টেন্ট লৈ আহিছো তোমালোকে আজি এইটো কিছু চাব পাৰিছা মোবাইলতে চাই আছে এইটো কাৰ কাৰণে চাইছা মাক দেউতাকৰ কাৰণে চাইছা তো ইমান বেছি কষ্ট কৰিবা মাক দেউতাকৰ কাৰণে কষ্ট কৰিবা সো আজি আমাৰ ফাৰ্স্ট ভিডিওটো কি আছে ঠিক আছে প্ৰথমে আজি আছে আমাৰ কাৰ্টেজীয় সমতল একচুয়ালি কাৰ্টেজীয় সমতলনৰ মানে কি ঠিক আছে কাৰ্টেজীয় তোমাৰ ওচৰত এটা সমতল দিয়া আছে তুমি এই সমতলটোক চাৰিটা টুকুৰা কৰিছা এতিয়া চাৰিটা টুকুৰা তুমি যি কোনো ইচ্ছা মতে কৰিব পাৰা যি কোনো ইচ্ছা তোমাৰ যেনেকা ইচ্ছা আছে তেনেকে ইচ্ছা কৰিব পাৰা ঠিক আছে তুমি এতিয়া কাৰ্টেজীয় সমতল ঠিক আছে কাৰ্টেজীয় ঠিক আছে কাৰ্টেজীয় তুমি ইয়াতে তোমাক এটা প্লেন দিছে ঠিক আছে প্লেন মানে এটা সমতল এটা প্লেট টাইপৰ দিয়া আছে যি কোনো ঠিক আছে তুমি এইটোক এনেকে চাৰি টুকুৰা কৰিব পাৰা ঠিক আছে এনেকেও কৰিব পাৰা তোমাৰ ইচ্ছা কেনেকে কৰিব লাগিব কি কৰিব লাগিব আৰু এই চাৰি টুকুৰা কৰিবৰ কাৰণে এই ৰেখাবোৰৰ নাম কি হয় এইবোৰ জানিব লাগিব আৰু এনেকে আমি এটো কৰিব পাৰিম স্থানাঙ্ক জ্যামিতি যেতিয়া ওয়ার্ডটো পঢ়িছা তেতিয়া তুমি স্থানৰ ওয়ার্ডটো শুনিছা স্থান মানে কোনো এটা বস্তুৰ স্থানটো কি হয় কেনেকে স্থানটো দিয়া থাকে কেনেকে সেই স্থানটো কিয় দিয়া হৈছে এনেকা ধৰণৰ বস্তু তোমাৰ পঢ়িব লাগিব ভালদৰে চাই থাকিবা ভিডিওটো মজা লাগিব আৰু মজাকে আমি ভিডিওটো শেষ কৰিম ঠিক আছে এতিয়া চাবা ইয়াতে মই লাহেকে গৈছো প্ৰথমে আমাৰ কি আছে ইয়াতে ঠিক আছে প্ৰথমে আমাৰ কি আছে ইয়াতে এটা আছে x ইয়াতে আছে এটা y স্যার এইবোৰ ন কি হয় x আৰু y ঠিক আছে মনত ৰাখিবা তুমি এটা বোৰ্ডটো মোৰ এটা সমতল হৈ আছে বোৰ্ডটো ধুনিয়া এটা সমতল আছে obviously হৈ আছে এতিয়া মই এই বোৰ্ডটো চাৰিটা ভাগত ভাগ কৰিব লাগে ঠিক আছে মই এনেকে ভাগ কৰিলে নহব ঠিক আছে চাৰিটা ভাগত ভাগ কৰিবলৈ হলে তুমি নিজে কোৱাচোন এই বোৰ্ডটোক যদি মই চাৰিটা ভাগত ভাগ কৰিব তেনে হলে মোৰ এই বোৰ্ডটোক দুবাৰ কাটিব লাগিব ঠিক আছে এতিয়া তুমি এনেকে ভাগ নকৰিবা এনেকে এটা ৰেখা দিছা এনেকে ভাগ কৰিলে নহব সৰল ৰেখা হ'ব লাগিব প্ৰথম কথা দ্বিতীয় কথা এই বোৰ্ডটোক যেতিয়া মই চাৰি টুকুৰা ভাগ কৰিব যাম তেতিয়া মোক দুবাৰ কাটিব লাগিব ইন দি সেন্স মই কি ক'ব বিচাৰিছো দুবাৰ কাটিব লাগিব ইয়াতে কি ক'ব বিচাৰিছো এই বোৰ্ডটোক যেতিয়া মই দুবাৰ কাটিব লাগিব তেতিয়া ইয়াতে কি কৰিম মই সমানকে ওপৰৰ পৰা তললৈকে আৰু সমানকে বাওফালৰ পৰা সোঁফাললৈকে কাটি দিব পাৰিছো ঠিক আছে ধৰি লৈছো এই বোৰ্ডটোক মই কাটি দিছো এতিয়া সমানকে কাটি দিছো কিন্তু এতিয়া মই অলপ আগতে কৈছিলো এনেকেও কাটিব পাৰো কিন্তু এনেকে কাটিলেও তো চাৰিটা হ'ব এটা দুটা তিনটা চাৰিটা বাট এটা কথা মনত ৰাখিবা ধুনিয়া এটা কথা আছে ইয়াতে কি কথা যে এই ৰেখা দুডালৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব লাগিব 90 ডিগ্ৰী কোণ হ'ব লাগিব কিমান ডিগ্ৰী কোণ হ'ব লাগিব 90 ডিগ্ৰী অলৱেজ 90 ডিগ্ৰীতকৈ কম হলে বা বেছি হলে কেতিয়াও নহব এটো ভুল বুলি ধৰা হ'ব অলৱেজ এঙ্গেল কিমান হ'ব লাগিব 90 ডিগ্ৰী প্ৰথম কথা দ্বিতীয় কথা তুমি এই বোৰ্ডটোক যেতিয়া কাটিছা 90 ডিগ্ৰী তেতিয়া তুমি এনেকে যেতিয়া কাটিছা এটা পথালি দিছা এটা থিয় দিছা এতিয়া পথালি ৰেখাটোৰ নাম এটা বেলেগ আছে থিয় ৰেখাটোৰ নাম এটা বেলেগ আছে সেই পথালি ৰেখাটোক তুমি যেনেকে এনেকে থিয় বনাই দিছা এটো নামটো চেঞ্জ হৈ গৈছে পথালি ৰেখাৰ টাইমত বেলেগ এটা নাম আছে থিয় কৰাৰ টাইমত বেলেগ এটা নাম হৈছে কনসেপ্টটো ইয়াতে ভালদৰে বুজিব চেষ্টা কৰিবা যেটো লাইন তুমি এই বোৰ্ডটোক যেতিয়া পথালিকে কাটি দিছা ঠিক আছে পথালিকে কাটি দিছা
তেতিয়া এই পথালিকে কাটি দিয়া ৰেখাটোক আমি কি বুলি কম x অক্ষ x অক্ষ ঠিক আছে সেই কাৰণে ইয়াতে চাবা পথালি লাইনটোত আমি কি দিছো x পথালি লাইনটোত আমি কি দিছো ইয়াতে তোমালোকে চাবা পথালি লাইনটোত আমি কি দিছো x আৰু এইফালে x ড্যাশ মই অকনমান পিছতে কৈ আছো যে x আৰু x ড্যাশ কিয় x এটা ওয়ার্ডে কিয় ব্যৱহাৰ কৰা নাই x ড্যাশ কিয় ব্যৱহাৰ কৰিলে গোটেইটো নামে x অক্ষ কিন্তু x এফালে আনফালে x অক্ষ কিয় কথাখিনি অকনমান পিছতে আমি যাম ঠিক আছে আৰু তুমি পথালিকে কাটাৰ পিছত থিয়কে কাটলা থিয়কে কাটাৰ লগে লগে সেই ৰেখাটোৰ নাম কি হ'ব y অক্ষ কি হ'ব y অক্ষ ঠিক আছে ইয়াতে সব ওপৰত y আছে তলত y ড্যাশ আছে হা এইবাৰ আকৌ y ড্যাশ কিয় কৈ আছো ভাই কৈ আছো ঠিক আছে এতিয়া বোৰ্ডটো যেতিয়া মই কাটিলো কাটাৰ পিছত মোৰ এই থিয়কে থকা লাইনটো ৰেখাটো আৰু পথালিকে থকা ৰেখাটো কিবা এটা ঠাইত কাটাকাটি কৰিব কিবা এটা ঠাইত কাটাকাটি কৰিব এই বিন্দুত কাটাকাটি কৰিছে যেটো বিন্দুত কাটাকাটি কৰিব সেই বিন্দুটোক এটা নাম দিয়া হৈছে কি নাম দিয়া হৈছে মূল বিন্দু বিন্দুটোৰ নাম কি মূল বিন্দু ঠিক আছে কি নাম মূল বিন্দু মূল বিন্দু মনত ৰাখিবা ঠিক আছে সেই কাৰণে ইয়াতে চোৱা x অক্ষৰ ইয়াতে এটা ৰেখা আছে এই ইয়াতে এটা বিন্দু আছে এই বিন্দুটোক 0 বুলি ধৰিছো আমি মূল বিন্দুটো সদায় 0 থাকে ঠিক আছে আৰু ইয়াতে চোৱা এটা ৰেখা আছে ইয়াতে এটা 0 আছে এইটো কি আছে 0 এইটোকে মূল বিন্দু কোৱা হ'ব কা মূল বিন্দু কোৱা হ'ব আৰু এই দুটা ৰেখা যেতিয়া আমি এনেকে একেলগে কৰি দিম তেতিয়া এই y অক্ষৰটো এই মূল বিন্দুৰ মাজেৰে পাৰ হ'ব তাৰ মানে এই y অক্ষ আৰু x অক্ষ কোত কাটাকাটি কৰে মূল বিন্দু এতিয়া তোমাক যদি হুদে মূল বিন্দু কি তুমি কৈ দিবা স্যার x অক্ষ আৰু y অক্ষ জি বিন্দু পৰস্পৰ লম্বভাৱে কাটাকাটি কৰে লম্বভাৱে মানে মই অকনমান আগতে কৈছো লম্ব মানে 90 ডিগ্ৰী আৰু ৰেখা দুডাল সদায় 90 ডিগ্ৰী এংগলত কাটাকাটি কৰে ঠিক আছে স্যার x অক্ষ আৰু y অক্ষ ৰেখা দুডালে যেতিয়া পৰস্পৰ 90 ডিগ্ৰী এংগলত জি বিন্দুত কাটাকাটি কৰে সেই বিন্দুটোকে আমি মূল বিন্দু বুলি কওঁ কি বুলি কওঁ মূল বিন্দু কি বুলি কওঁ মূল বিন্দু গুড ভেরি গুড ঠিক আছে এতিয়া পথালিকে থকা লাইনটোক আমি x অক্ষ বুলি কওঁ হয় নে নহয় থিয়কে থকা লাইনটো y অক্ষ বুলি কওঁ এই মূল বিন্দু যেতিয়া হোফালে যাম মূল বিন্দুৰ পৰা যেতিয়া আমি হোফালে দৌৰিম তেতিয়া হ'ব ই ধনাত্মক সেই কাৰণে ইয়াক x বুলি কোৱা হৈছে আৰু মূল বিন্দুৰ পৰা আমি যেতিয়া হোফালে দৌৰি আছো 1 2 3 4 1 2 3 4 5 এনেকে গৈ থাকিব তেনেহলে ইয়াক কি বুলি কোৱা হ'ব ধনাত্মক দিশ এতিয়া মূল বিন্দুৰ পৰা আমি হোফালে গৈছো কিছুমান বদমাসি আকো কৰিব পাৰে বদমাসি কৰাটো ভাল যেটো হ'ব মই এইফালে দৌৰি হোফালে নাইবাৰ বাওফালে দৌৰাৰ লগে লগে তোমাক যাব কৈছে এইফালে তুমি গৈ আছা ব্লেক ফালে তেনেহলে তুমি কোন ফালে গৈ আছা ঋণাত্মক আৰু ইয়াকে সেই কাৰণে বুজাবৰ কাৰণে x ড্যাশ এতিয়া তোমাক কৈছে x ৰ ফালে গৈছে তাৰ মানে তুমি ভাবিব লাগিব ধনাত্মকৰ ফালে গৈছে এতিয়া তোমাক কৈছে x ড্যাশৰ ফালে গৈছে তেতিয়া তুমি ভাবিব লাগিব ঋণাত্মকৰ ফালে গৈছে ঠিক তেনেকে ইয়াৰ পৰা হোফাল বাওফাল y অক্ষত কি হ'ব ওপৰ ফাল তল ফাল ওপৰ ফালে গলে ইয়াক কি বুলি কোৱা হ'ব ধনাত্মক ফালে গৈছে আৰু এই মূল বিন্দুৰ পৰা তল ফালে গলে ইয়াক কি বুলি কোৱা হ'ব ঋণাত্মক আশা কৰিছো তোমালোকে বুজি পাইছা ওপৰ ফালে গলে ধনাত্মক তল ফালে গলে ঋণাত্মক হো ফালে গলে ধনাত্মক বাও ফালে গলে ঋণাত্মক সিধা কথা এতিয়া এইটোৰে পৰা এইটো এটা ধুনিয়া এটা ইমেজ আহি যাব আৰু এই দুটাক যেতিয়া আমি কম্বাইন কৰিছো x অক্ষ আৰু y অক্ষ কম্বাইন কৰিছো ইহতে কোত কটাকটি কৰিছে ও বিন্দুত কটা কৰিছে আৰু মূল বিন্দুক আমি কিহেৰে বুজাও ও ৰে বুজাব লাগে মূল বিন্দু ধুনিয়াকে বুজিছা মূল বিন্দুৰ পৰা যেতিয়া তুমি হোফালে গৈ থাকিবা তেতিয়া কি হ'ব ধনাত্মক এইটো ধনাত্মক x অক্ষ মূল বিন্দুৰ পৰা যেতিয়া তুমি বাওফালে গৈ থাকিবা তেতিয়া কি বুলি কোৱা হ'ব ঋণাত্মক x অক্ষ ঋণাত্মক বুজাবৰ কাৰণে x ড্যাশ ধনাত্মক বুজাবৰ কাৰণে x কোনো ড্যাশ নাই ঠিক তেনেকে ধনাত্মক y অক্ষ বুজাবৰ কাৰণে y ওপৰ ফালে তুমি যাব নোৱাৰিম ধৰি লোৱা ওপৰ ফালে যাবা তেতিয়া হ'ব ধনাত্মক y অক্ষ তল ফালে যাবা তেতিয়া হ'ব ঋণাত্মক y অক্ষ তল ফালে গলে ঋণাত্মক y অক্ষ সেই কাৰণে ধনাত্মক বুজাবৰ কাৰণে y ঋণাত্মক বুজাবৰ কাৰণে y ড্যাশ সিম্পল কথা একেবাৰে ইজি কথা জানি লব লাগিব ঠিক আছে ঠিক আছে জানি লব লাগিব ঠিক আছে এতিয়া ইয়াতে সব ধনাত্মকৰ ফালে কি আছে 1 2 3 4 5 6 ঋণাত্মকৰ ফালে কি আছে -1 -2 -3 -4 -5 -6 আৰু এইফালে গৈ থাকিব 6 লৈকে দিছে ওপৰ ফালে যাবা 1 2 3 4 5 6 আছে 7 আছে 8 আছে 9 আছে 10 আছে 11 আছে 12 আছে 13 আছে গৈ থাকিব তল ফালে যোৱা -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 11 12 13 14 গৈ থাকিব বিন্দাস এইটোৱে হ'ব আমাৰ কাৰ্টেজীয় স্থানাংক
এইটোৱে কি হয় আমাৰ কাৰ্টেজীয় স্থানাংক ঠিক আছে কাৰ্টেজীয় স্থানাংক এতিয়া কথাটো হল এইটো আমি কিয় ব্যৱহাৰ কৰো তোমালোকে চাবা মোবাইলত যেতিয়া লোকেশন অন কৰা তেতিয়া কিবা কিবি আহে 89 ডিগ্ৰী পইণ্ট 89.02223 নৰ্থ 90 ডিগ্ৰী 033 কিবা কিবি আহে ইষ্ট এনেকা টাইপৰ আহে নে নাই কাৰণ আমাৰ পৃথিৱীক আমি এই কাৰ্টেজীয় স্থানাংক হিচাপে আমি পৃথিৱীটোক ভাগ কৰিছো কেনেকে পৃথিৱীৰ চাবা পৃথিৱী যেতিয়া আমি চাম তেতিয়া এই এনেকে দীঘল এটা লাইন থাকে আৰু এইফালে পথালিকা এটা লাইন থাকে দীঘল লাইনবোৰ এনেকে থাকে আৰু পথালি লাইনবোৰ এনেকে থাকে হয় না নহয় কি ধুনীয়া আহিছে দে এটা চাবা যেতিয়া এই অক্ষবোৰৰ এটা এটাকে নাম থাকে এই অক্ষবোৰ এতিয়া তুমি ইয়াতে থিয় হৈ আছা সাপোজ ধৰি লোৱা তুমি এই বিন্দুটো থিয় হৈ আছা এতিয়া এই তোমাৰ স্থানাংক কিমান তুমি কোনটো লোকেশনত থিয় হৈ আছা তোমাৰ লোকেশন কোনটো হয় এই বিন্দুটো থিয় আছে লোকেশন অন কৰাৰ লগে লগে এইটো ৰেখা যেটো আহিব কি আহিব ইয়াতে চাবা এইটো ৰেখা যেটো আহিব এই ৰেখাটো আৰু এই ৰেখাটোৰ স্থানাংক আৰু এই স্থানাংক কোত কটাকটি কৰিলে তেনেকে আমাৰ উলিওৱা হয় আৰু এই যে আমাৰ মোবাইলত যে আমি লোকেশনটো উলিয়াও কেনেকে ৰেখাবোৰ কোত কটাকটি কৰিছে আমি কোত থিয় হৈছো এই থিয় হৈ থকা পজিশনত কোন দুটা ৰেখাই কাটাকাটি কৰিছে সেইটো উলিয়াব লাগে এইটো টোটালি ইনস্পায়াৰ হৈছে তোমালোকৰ কাৰ্টেজীয় স্থানাংকৰ পৰা স্থানাংক জ্যামিতিৰ পৰা টোটালি এই লোকেশন উলিওৱা বস্তুটো টোটালি ইনস্পায়াৰ্ড ফ্ৰম তোমাৰ স্থানাংক জ্যামিতি এইটো নহলে এইটো নাহে এতিয়া ঠিক তেনেকে এতিয়া তোমাক যদি ইয়াতে দিয়া থাকে মই হুনিয়াকে এটা বস্তু কব বিচাৰিছো ইয়াতে তোমাক এতিয়া যদি দিয়া থাকে যে ইয়াতে এটা বিন্দু আছে এতিয়া তোমাক কৈছে এই বিন্দুটোৰ স্থানাংক কিমান লোকেশন কিমান ইয়াতে থিয় হয় তুমি মোবাইলৰ লোকেশন অন কৰিছা এতিয়া মোবাইলৰ লোকেশন যেতিয়া অন কৰিছা তেতিয়া তোমাৰ লোকেশনটো লাগিব না লাগিব যেতিয়া লাগিব তেতিয়া তোমাৰ কি হ'ব যে এই x অক্ষৰ সমান্তৰালকে এটা ৰেখা যাব আৰু y অক্ষৰ সমান্তৰালকে এটা ৰেখা যাব এই ৰেখা দুডালে যত কাটাকাটি কৰিছে হেইটোই হ'ব তোমাৰ স্থানাংক এতিয়া এই ৰেখাটো x অক্ষ কোনটো বিন্দুত কাটিছে 3 মানে মই ইয়াতে লিখিম মোৰ লোকেশন আছে 3 x ৰ ফালে y অক্ষৰ কোনটো বিন্দুত কাটিছে 3 তাৰ মানে এই বিন্দুটোৰ লোকেশন 3.3 বুজি পাইছা এই বিন্দুটোৰ লোকেশন কিমান 3.3 কেনেকে আমি পালো আমি জাস্ট চাব লাগিব যে এই বিন্দুটোৰ পৰা ওলাই যোৱা ৰেখাটো x অক্ষ কোনটো বিন্দুত কাটিলে 3 বিন্দুত কাটিছে আৰু এই বিন্দুটোৰ পৰা ওলাই যোৱা আনটো ৰেখা y অক্ষৰ সমান্তৰাল ৰেখাটো x অক্ষৰ সমান্তৰাল y অক্ষ কোনটো বিন্দুত কাটিলে 3 বিন্দুত কাটিছে তাৰ মানে ইয়াৰ ফাইনাল লোকেশন হ'ব 3.3 এনেকে উলাব লাগিব কেনেকে উলাব লাগিব অকনমান আগতে আমি আৰু বেছি ডিটেইলছত শিকি পাম ঠিক আছে ইয়াতে যেতিয়া আমি আগুৱাই যাম ঠিক আছে এতিয়া এই ৰেখা দুডালে সমতলটো কেইটা ভাগত ভাগ কৰিলে 4টা ভাগত মই কৈছিলো কিন্তু সমতলটো কেইটা ভাগত ভাগ কৰে 4টা ভাগত এটা 4টা ভাগত যদি ভাগ কৰিছে প্ৰথম ভাগটোৰ নাম কি হয় প্ৰথম ভাগটোক কোৱা হয় চক 1 প্ৰথম চক এইটো হয় আমাৰ প্ৰথম চক এই গোটেইখিনি এৰিয়াটো কি বুলি কোৱা হ'ব প্ৰথম চক তাৰ পিছত আহিব তুমি এতিয়া ঘড়ীৰ কাটাৰ ফালে ঘুৰিব নোৱাৰা ঘড়ীৰ কাটাৰ বিপৰীত ফালে ঘুৰিব লাগিব ঠিক আছে বিপৰীত ফালে ঘুৰিব লাগিব ঠিক আছে এতিয়া বিপৰীত ফালে ঘুৰিলে এইটো হয় প্ৰথম চক বিপৰীত ফালে ঘুৰাৰ লগে লগে এইটো কি হ'ব দ্বিতীয় চক এইটো হ'ব তৃতীয় চক আৰু এইটো হ'ব চতুৰ্থ চক তাৰ মানে x অক্ষ আৰু y অক্ষ এটা সমতলক কেইটা ভাগত ভাগ কৰে 4টা ভাগত ভাগ কৰে প্ৰথম চক দ্বিতীয় চক তৃতীয় চক চতুৰ্থ চক 4টা চকত ভাগ কৰে ভালদৰে মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেন্ট হয় কোশ্চেন ইয়াৰ পৰা আহিব এটা বিন্দু দিব কোনটো চকত থাকে উলিয়াই দিয়া শৰ্টকাটত উলিয়াব আৰু আমি শৰ্টকাটত উলিয়াই দিম চাই থাকিবা এতিয়া নেক্সট আমাৰ কি আছে ইয়াতে চোৱা ধুনিয়া কিছুমান প্ৰশ্ন এটা আছে আমি এতিয়া প্ৰশ্নটো সমাধান কৰিম চাবা ইয়াতে ভালদৰে ঠিক আছে কি আছে ইয়াতে চিত্ৰ 3.1 অক্ষ কেন্দ্ৰত চিহ্নিত কৰা বিন্দু কেইটাৰ স্থানাংক লিখা ঠিক আছে ইয়াতে চোৱা কেইটামান বিন্দু দিয়া আছে এই বিন্দু কেইটা স্থানাংক উলিয়াব দিছে সৰি হা ইয়াতে তোমালোকে দেখা পাইছা সমাধান দিছে এই বিন্দুটো y অক্ষৰ পৰা 4 দূৰত্বত আছে এতিয়া মই এই বিন্দুটো উলাম ঠিক আছে এই বিন্দুটো ক'ত আছে y অক্ষৰ পৰা কিমান দূৰত আছে 4 ই কোৰ কাৰ ফালে গৈছে x ৰ ফালে গৈছে নে y ৰ ফালে গৈছে আপ ডাউন কৰিছে নে লেফট ৰাইট কৰিছে o বিন্দুৰ পৰা ক্যালকুলেট কৰিব লাগিব সদায় বিকজ হি ইজ দ্য কিং তো ইয়াৰ পৰা ক্যালকুলেট কৰিব লাগিব ঠিক আছে তো ইয়াৰ পৰা ক্যালকুলেট কৰিলে লেফট ৰাইট গৈছে নে আপ ডাউন গৈছে তুমি নিশ্চয় চাব পাইছে এটা লেফট ৰাইট গৈছে লেফট ৰাইট গলে x
আপ ডাউন গলে y, তেনেহলে এই বিন্দুটো লেফট রাইট গৈছে, রাইট যোৱাৰ লগে লগে 4 গৈছে, তাৰ মানে এই বিন্দুটোৰ স্থানাংক x ৰ ফালে গৈছে 4 আৰু y ৰ ফালে আপ ডাউন কৰিছে নেকি, নাই কৰা, ইয়াতে 0। এতিয়া কথাটো হল তুমি যেতিয়া কোনো এটা বিন্দুৰ লোকেশন লিখিবা, স্থান লিখিবা, স্থানাংক লিখিবা, তেতিয়া তোমাৰ এটা বস্তু মন কৰিব লাগিব, কি মন কৰিব লাগিব, x, y। আমি যে ব্ৰেকেটৰ ভিতৰত লোকেশনটো স্থানাংকটো লিখিম, সেই লোকেশনটো কি হ'ব, প্ৰথমে আমি x ৰ মান লিখিম, তাৰ পিছত আমি y ৰ মান লিখিম, আৰু আমাৰ চাব লাগিব মূল বিন্দুৰ পৰা বস্তুটো লেফট ৰাইট কৰি আছে নে আপ ডাউন কৰি আছে। যদি লেফট ৰাইট কৰি আছে x বুজাব, যদি আপ ডাউন কৰি আছে y বুজাব, সিধা কথা মাইন্ডত ৰাখি দিবা, বাদ ইয়াতে খতম। ঠিক আছে, ইয়াতে চাবা 4,0, কাৰণ আপ ডাউনটো কৰা নাই, কৰিছে নেকি, নাই কৰা, 4,0। এতিয়া বি বিন্দুৰ স্থানাংক চোৱাচোন, আপ ডাউন কৰিছে না লেফট ৰাইট কৰিছে, আপ ডাউন মানে কোন, y, তাৰ মানে এইটো কি y ৰ ফালে গৈছে, y ৰ ফালে কিমান গৈছে, 3 গৈছে, ইয়াতে 3, কিন্তু x ৰ ফালে গৈছে নেকি, নাই, তেনে x 0, এতিয়া তুমি 3,0 এটো নিলিখিবা, 0,3, কাৰণ x ৰ ভ্যালুটো আগত লিখিব লাগিব, y ৰ ভ্যালুটো পিছত লিখিব লাগিব, সিধা কথা, বাদ খতম। a b c আছে ইয়াতে, c কোন ফালে গৈছে, লেফট ৰাইট নে লেফট ৰাইট নে আপ ডাউন, লেফট ৰাইট, সোঁফাল নহয় বাওঁফাল গৈছে, আৰু বাওঁফাল গলে x কি হ'ব যাব, ঋণাত্মক, মই অকমান আগতে কৈছো বাওঁফালে আহিলে ঋণাত্মক, সোঁফালে গলে ধনাত্মক। এতিয়া বাওঁফালে যেতিয়া আহিছে, বাওঁফালে কেইটা ঘৰ আহিছে, 1 2 3 4 5, তাৰ মানে ইয়াতে -5, y ৰ ফালে আপ ডাউন কৰিছে, নাই কৰা, -5,0। ঠিক তেনেকে ডি বিন্দুটো চোৱাচোন, আপ ডাউন নে লেফট ৰাইট, স্যার আপ ডাউন, ভাইয়া আপ ডাউন, আপ ডাউন। এতিয়া আপ ডাউন যদি কৰিছে, আপ ডাউন মানে y, তাৰ মানে তো লেফট ৰাইট আছে নেকি, ইয়াৰ লগতে লেফট ৰাইট নাই, অনলি y হলে 0 থাকিব, তল ফালে নে ওপৰ ফালে, তল ফালে মানে -4। আহা কৈছে তোমালোকে বুজি পাইছা, যদি তল ফালে যায় y মাইনাস, যদি ওপৰ ফালে যায় y প্লাস, যদি হো ফালে যায় x প্লাস, যদি বাও ফালে যায় x মাইনাস, সিধা কথা, ধুনিয়াকে আমি বস্তুখিনি পাই গলো। ইয়াতে এইবোৰে নাটক কৰিছে। বি বিন্দুৰ স্থানাংকত 0,3 কিয়, আরে কিয় ভাই 0,3 কিয় নহব, কাৰণ x ৰ দিশত ই গতি কৰা নাই, অকল কেৱল y ৰ দিশতে গতি কৰিছে, গতিকে x ৰ ফালে মান 0 হ'ব, y ৰ ফালে মান 3 হ'ব, বাস খতম। ইয়াতে নেক্সট প্ৰশ্নলৈ আমি নেক্সট প্ৰশ্ন নহয়, আমি নেক্সট কনসেপ্ট লৈ ইয়াতে গুছি যাও। ঠিক আছে, ইয়াতে প্ৰথমতে কি দিয়া আছে ভালদৰে চাবা, ধুনিয়া কথা, ধুনিয়া কাম, ধুনিয়াকে কৰি। যদি এটা বিন্দু প্ৰথম চকত থাকে, তেনেহলে এই বিন্দুৰ স্থানাংক কি হ'ব, ইয়েস 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 ইয়েস। ইয়াতে চাবা কি আছে, একচুয়ালি বহুত ইম্পৰ্টেন্ট কথা আছে ইয়াতে, ভালদৰে চাবা দে। ঠিক আছে, মই এইটো লিখিছো, x x ড্যাশ y ড্যাশ, এটো হ'ব y ড্যাশ, এটো হ'ব y। ঠিক আছে, এতিয়া কথাটো হল ভালদৰে কি ক'ব বিচাৰিছো চাবা, যদি এটা বিন্দু প্ৰথম চকতে, প্ৰথম চক মানে এইখিনি এৰিয়া, যদি এটা বিন্দু প্ৰথম চকত থাকে, তেনেহলে ইয়াৰ স্থানাংক কি হ'ব, প্লাস কমা প্লাস, কাৰণ প্ৰথম চকত যাব হলে মোৰ সোঁফালে যাব লাগিব, x ৰ সোঁফালে গলে প্লাস আৰু ওপৰ ফালে গলে প্লাস, মানে কোন আছে ইয়াতে, কোন আছে ইয়াতে চাবাচোন, কোন আছে, এইফালে গলে প্লাসৰ ফালে গৈছো, ওপৰ ফালে গলে প্লাসৰ ফালে গৈছো, তাৰ মানে কি দুয়োটা প্লাস, x ৰ ভ্যালু আৰু y ৰ ভ্যালু দুয়োটাই প্লাস প্লাস। ঠিক তেনেকে এটো কোন হয়, দ্বিতীয় চক, এটো হয় আমাৰ প্ৰথম চক, এটো হয় আমাৰ দ্বিতীয় চক। দ্বিতীয় চকত কি হ'ব, x ৰ বাও ফালে আহিব লাগিব, মানে মাইনাস, x মাইনাস, আৰু ওপৰ ফালে যাব লাগিব y, ওপৰ ফালে গলে y প্লাস। তাৰপিছত চাবা প্ৰথম চক, দ্বিতীয় চক, তৃতীয় চক, তৃতীয় চক মানে এইটো কি বুলি কয়, তৃতীয় চক। তৃতীয় চক হলে কোন ফালে আহিব লাগিব, আগত x ৰ এইপিনে আহিব লাগিব, মানে -x, আৰু কোন ফালে যাব লাগিব, তল ফালে যাব লাগিব, তল ফালে গলে y, তল ফালে গলে মাইনাস, মানে দুয়োটা মাইনাস মাইনাস। ঠিক তেনেকে ইয়াতে চতুৰ্থ চক, এইটো চক কোন হয়, এইটো চক চতুৰ্থ চক, চক নাম্বার 4। ঠিক আছে, ইয়াতে কি হ'ব তোমালোকে চাবা, কোন ফালে যাব লাগিব, x ৰ যদি আমি হিসাব কৰিব যাও, সোঁফালে যাব লাগিব প্লাস, y যদি হিসাব কৰি যাও, তল ফালে যাব লাগিব মাইনাস। তাৰ মানে প্ৰথম চক প্লাস প্লাস, দ্বিতীয় চক মাইনাস প্লাস, তৃতীয় চক মাইনাস মাইনাস, চতুৰ্থ চক প্লাস মাইনাস। ধুনিয়াকে চাও, ইয়াতে যদি এটা বিন্দু প্ৰথম চকত থাকে, তেনেহলে ইয়াতে হ'ব প্লাস প্লাস, যদি দ্বিতীয় চকত থাকে তেতিয়াহলে মাইনাস প্লাস, যদি তৃতীয় চকত থাকে তেনেহলে মাইনাস মাইনাস, আৰু চতুৰ্থ চকত থাকিলে প্লাস মাইনাস। চোৱা ইয়াতে গোটেইখিনি ধুনিয়াকে দিয়া আছে, ইয়াতে গোটেইখিনি ইয়াতে ধুনিয়াকে দিয়া আছে। ঠিক আছে, প্ৰথম চক প্লাস প্লাস, দ্বিতীয় মাইনাস প্লাস, কাৰণ এইফালে আহিব লাগিব মাইনাস, ওপৰ ফালে যাব লাগিব প্লাস, মাইনাস প্লাস। তৃতীয় চক এইফালে আহিব লাগিব, এইফালে গলেও মাইনাস, তল ফালে গলেও মাইনাস, মাইনাস মাইনাস। চতুৰ্থ চক এইফালে যাব লাগিব প্লাস, তল ফালে আহিব লাগিব মাইনাস, প্লাস মাইনাস। এই বস্তুটো ভালদৰে মনত ৰাখিবা। ঠিক আছে, ধুনিয়া কথা হয়, একেবাৰে মজাদাৰ কথা, মজাকে শিকি লবা। ঠিক আছে,
তাৰপিছত ইয়াতে কি দিছে অনুশীলনী 3.2 ওকে নাও ভেৰি ইন্টাৰেষ্টিং প্ৰশ্নখিনি আমি এতিয়া কৰিম তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু অলম্বিক ৰেখা অংকন দুটাৰ নাম কি হয় কাৰ্টেজীয় স্থানাংকত যি দুটা ৰেখা আমি ব্যৱহাৰ কৰো এটা থিয়কে আৰু এটা পথালিকে এই ৰেখা দুটাৰ নাম কি পথালিকে থকা ৰেখাটোৰ নাম হ'ব আমাৰ x অক্ষ থিয়কে থকা ৰেখাটোৰ নাম হ'ব আমাৰ y অক্ষ বাস খতম এই ৰেখা দুটালে সমতলখন সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম চক প্ৰথম চক দ্বিতীয় চক তৃতীয় চক চতুৰ্থ চক এই ৰেখা দুটালে পৰস্পৰক যিটো বিন্দু ছেদ কৰে সেই বিন্দুটোৰ নাম কি মূল বিন্দু আৰু এই মূল বিন্দুত ইহতে যে কটাকটি কৰে কিমান ডিগ্ৰী এংগলত কটাকটি কৰে 90 ডিগ্ৰী এংগলত মাইন্ডত ৰাখি দিবা তাৰ পিছত ইয়াতে চোৱা ধুনিয়াকে চাবা ইয়াতে কি আছে চোৱা তলত দিয়া বি বিন্দুৰ স্থানাংক কিমান ইয়াৰ পৰা তোমাক এতিয়া ওলাব লাগিব আমি ওলাম আমি ভয় নাখাও সৰি দে আমি ভয় নাখাও আমি এতিয়া ওলাম চাবা কেনেকৈ ওলাব লাগিব ঠিক আছে ইয়াতে কি আছে বি বিন্দুৰ স্থানাংক ওলাব দিছে বি বিন্দুৰ স্থানাংক বি বিন্দু কোনটো এইটো এতিয়া বি বিন্দুৰ স্থানাংক ওলাবলৈ আমি আগত x ক্যালকুলেট কৰিব লাগিব x ক্যালকুলেট কৰিব লাগিব মানে কোনফালে আছে মূল বিন্দুৰ পৰা বাওফালে মানে -1 -2 -3 -4 -5 -5 লৈকে আছে আৰু y ফালে কিমান গৈছে ওপৰ ফালে কিমান গৈছে 2 ঠিক আছে তাৰ মানে এইখিনি মোৰ -5 আহিছে আৰু এইখিনি মোৰ only 2 গৈছে -2 নহয় only 2 গৈছে কিয় ওপৰ ফালে গৈছে প্লাস তল ফালে আহিলে মাইনাস তেনে এই বিন্দুৰ স্থানাংক কিমান হ'ব -5 আহিছে x ৰ পিনে y ফালে গৈছে 2 -5 কিয় আহিছে কাৰণ বাওফালে আহিছে বাওফালে আহিলে মাইনাস এতিয়া তোমালোকে কৈছা দূৰত্ব কেতিয়াও মাইনাস হয় নেকি দূৰত্বটো কেতিয়াও মাইনাস নহয় দূৰত্ব কেনেকে এইফালে খোজকাৰি গৈছে মিটাৰ টেপ দি মাতিলে তো এইটো আমি প্লাসত হে দূৰত্বটো পাম মাইনাস কিয় -2 এইটো বুজাইছে যে এই x ড্যাশৰ পিনে গৈছে -2 এ কি বুজাই ইয়াতে ইয়াৰ দিশটো বুজায় কোন দিশত গৈছে বাওফালে গৈছে না সোফালে গৈছে যদি ধনাত্মক চিন থাকে সোফালে গৈছে যদি ঋণাত্মক চিন থাকে তেনহলে বাওফালে গৈছে মাইনাস চিনটো কেৱল দিশ বুজায় ইয়াতে আৰু বেলেগ একো নুবুজায় ঠিক আছে দূৰত্ব কেতিয়াও মাইনাস হ'ব নোৱাৰে ঠিক আছে এতিয়া দ্বিতীয় কথা কি আছে সি বিন্দুৰ স্থানাংক ও ভাই সি বিন্দুৰ স্থানাংক কি হয় বে সি বিন্দুৰ স্থানাংক কি হয় সি বিন্দুৰ কত গ'ল এইটো সি বিন্দুৰ স্থানাংক কিমান গৈছে x ৰ পিনে 5 আৰু y পিনে কিমান -5 5 -5 x ৰ পিনে গৈছে 5 এইখিনি লৈকে আহিছে তাৰ পিছত তল ফালে আহিছে সোফালে গলে প্লাস x টো আগত লিখিব লাগিব তল ফালে গলে মাইনাস কিমান আহিছে 5 আহিছে ওয়াও ঠিক আছে -3, -5 স্থানাংক চিনাক্ত কৰি -3, -5 -3 মানে x ৰ -3 1 2 3 -3 ইয়াতে আহিব ঠিক আছে তাৰ পিছত কিমান আছে -5 y পিনে -5 মানে তল ফালে যাব লাগিব তল ফালে -5 আহিলে এইটো -5 কোনটো বিন্দু বুজাইছে ইয়াতে ই বিন্দুটো বুজাইছে ইয়াতে ই বিন্দুটো বুজাইছে কোনটো বিন্দু বুজাইছে ই বিন্দুটো বুজাইছে ঠিক আছে অকনমান ৰবা দে তাৰপিছত চাবা অকনমান ডিস্টাৰবেন্স আহিছিল সেইকাৰণে মই যাব লগা হৈছিল আকৌ আহিছো চাই থাকা এতিয়া ঠিক আছে ইয়াতে কি কৈছে ডি বিন্দুৰ ভুজ কিমান ঠিক আছে ডি বিন্দুৰ ভুজটো কিমান হ'ব ডি বিন্দু কত আছে এইটো আছে এতিয়া ভুজ কি হয় আৰু কোটি কি হয় এতিয়া স্যাৰ আপুনি কি কৈ দিছে পঢ়া বস্তু পঢ়া ইয়াতে বেয়া বস্তু নহয় ঠিক আছে ভুজ এন্ড কোটি ঠিক আছে x ৰ ভ্যালুটোক আমি কি বুলি কম ভুজ বুলি কম আৰু y ৰ ভ্যালুটোক আমি কি বুলি কম কোটি বুলি কম এতিয়া চোৱা d বিন্দুৰ স্থানাংক কিমান আছে আমাৰ d বিন্দুৰ স্থানাংক যদি আমি চাব যাও ই x ৰ পিনে কিমান গৈছে 6 আৰু y ৰ পিনে কিমান গৈছে 1 2 তাৰ মানে এইটো বিন্দুৰ স্থানাংক 6,2 এতিয়া মই ইয়াৰ ভুজ কিমান কম ভুজ হল x ৰ ভ্যালু 6 কোটি হল কাৰ ভ্যালু কোটি হল আমাৰ y ৰ ভ্যালু কিমান 2 ঠিক আছে তাৰ পিছত আৰু দিয়া আছে h বিন্দুটোৰ কোটি কিমান হ'ব h বিন্দুটো ক'ত আছে ইয়াতে আছে h বিন্দু স্থানাংকটো উলিয়াই লোৱা কোনফালে গৈছে x ডেশৰ পিনে -5 তলফালে আহিছে কিমান আছে 3 তাৰ মানে -5,3 এতিয়া ইয়াতে ইয়াৰ স্থানাংক কিমান হ'ব ইয়াৰ স্থানাংক কিমান হ'ব ভুজ কিমান হ'ব ভুজ হ'ব -5 আৰু কোটি কিমান হ'ব -3 ভালদৰে মনত ৰাখিবা x ৰ ভ্যালুটো ভুজ বুলি কোৱা হ'ব y ৰ ভ্যালুটো কোটি বুলি কোৱা হ'ব ইমান ইজি বস্তু এটা ইমান ডিফিকাল্ট নহয় ভালদৰে মনত ৰাখিবা ঠিক আছে ভুকো বহুত ষ্টুডেন্টে পাহৰি যায় যে কোনটো আছিলে ভুজ কোনটো আছিলে কোটি x ক ভুজ কোৱা হয় নে x ক কোটি কোৱা হয় বহুত ষ্টুডেন্ট পাহৰি যায় ডাইৰেক্ট মনত ৰাখিবা ভুজ পিছতটো কোৱা হয় কোটি डायरेक्ट मत भूको बे तुम भूखते रहो भूको तुम जितना है भूको तो भूको भूटू आगत भूज आगत कोटू पिছত भूको तुम भूको जितना भूखना है तुम्हें भूको भू आगत कोटी पिছত तार माने x टू भूज y टू कोटी ঠিক আছে মন ৰাখিবা এইবোৰ ভালদৰে
বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত ইয়াতে চোৱা কি আছে ইয়াতে বিন্দু স্থানাংক ওলাব দিছে 5,0 ঠিক আছে কৈছে যে কাৰ্টিক সমতো দেখুৱা 5,0 5 মানে x ৰ ভ্যালু ইয়াতে 5 আছে y ৰ ভ্যালু 0 আছে y ৰ ভ্যালু 0 মানে 1 2 3 4 5 x ৰ ভ্যালু আমি পাই গলো y ৰ ভ্যালু 0 মানে এই ওপৰ পানেও না যায় তিন তল ফালেও না যায় কি হ'ব বিন্দুটো y অক্ষৰ ওপৰত থাকিব তাৰ মানে ইয়াৰ পৰা আমি গম পালো কোন বিন্দু x অক্ষৰ ওপৰৰ স্থানাংক x অক্ষৰ ওপৰৰ স্থানাংক কি হ'ব x অক্ষৰ ওপৰৰ স্থানাংক কি হ'ব মই জানো ইয়াতে x ৰ কিবা এটা ভ্যালু থাকিব লাগিব কিন্তু y 0 হ'ব লাগিব y 0 হলেহে বিন্দুটো x অক্ষৰ ওপৰত থাকিব ঠিক তেনেকে মই ইয়াতে লিখো y অক্ষৰ ওপৰৰ স্থানাংক কিমান হ'ব 0, y y অক্ষৰ ওপৰত থাকিব হলে x ৰ ভ্যালু 0 হ'ব লাগিব বস্তুৰ y অক্ষৰ ওপৰত আছে যে x ৰ ভ্যালু কিবা থাকিলে হয় বাওফালে যাব নহলে হোফালে আহিব কিন্তু যদি বাওফালে না যায় হোফালে না যায় মানে x অক্ষৰ ওপৰত থাকিব তো x অক্ষৰ ওপৰৰ স্থানাংক কি হ'ব 0, y আপোনালোকে এই বস্তু ভালদৰে মনত ৰাখিব এতিয়া মেইন কথাটো লৈ আমি আগুৱাই যাও ঠিক আছে মেইন কথাটো কি x অক্ষৰ সমীকৰণ এনেকা প্ৰশ্ন কিন্তু দেখা পাবা y = 0 মানে y ৰ ভ্যালু যে x অক্ষৰ ওপৰত থাকিব হলে x অক্ষৰ সমীকৰণ হ'ব হলে y ৰ ভ্যালুটো 0 হ'ব লাগিব ঠিক তেনেকে y অক্ষৰ সমীকৰণ যদি এই বিন্দুটো y অক্ষৰ ওপৰত থাকিব লাগিব তেতিয়া কি হ'ব লাগিব x = 0 ঠিক আছে ডাইৰেক্ট মনত ৰাখিবা x অক্ষৰ মানে y0 y অক্ষৰ মানে x0 x ৰ মানে y x ৰ দাদাগিৰি চলিলে y0 y ৰ দাদাগিৰি চলিলে x0 সিধা কথা যেতিয়া x অক্ষৰ ওপৰত থাকিব y 0 হৈ যাব যেতিয়া y অক্ষৰ ওপৰত থাকিব x 0 হৈ যাব ঠিক আছে ধুনিয়াকে মনত ৰাখিবা যেনেকা আমি এই বিন্দুটো চাও -3,5 ঠিক আছে এতিয়া চাবা ইয়াতে -3,5 ঠিক আছে -3,5 -3 মানে এটো x এটো y x ৰ পিনে কিমান আহিব -1 2 3 মাইনাস এটো বিন্দু আহিছে y ৰ পিনে কিমান যাব 5 1 2 3 4 5 এটো ওপৰ পিনে যাব না তল পিনে প্লাস আছে ওপৰ পিনে যাব এনেকে যাব ওপৰত এনেকে যাব ইফালে কাটাকাটি গত কৰিলে এই বিন্দুটো কিমান -3,5 এনেকে তোমালোকৰ বাকিখিনি ওলাব লাগিব -3,5 ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা সিম্পল বস্তু হয় কেনেদৰে ওলাব লাগিব তোমালোকে জানিব লাগিব বস্তু ঠিক আছে নেক্সট আমি আগুৱাই যাও আমাৰ নেক্সট ইয়াতে কি আছে ও হলো এটা টপিক বাকি আছে আমাৰ ইয়াতে কি আছে ইয়াতে -2,4 3,-1 এই বিন্দু এটা কোনটো চকত কোন তলত অক্ষত আছে কোনটো চকত আছে কোন তলত আছে ডাইৰেক্ট কবা ঠিক আছে ডাইৰেক্ট কব লাগিব কেনেকে তোমালোকে কবা ইয়াতে সোৱা কেনেকে কবা -2,4 মাইনাস আৰু 4 টো আছে প্লাস মাইনাস প্লাস কেতিয়া হয় দ্বিতীয় চক ঠিক আছে 3,-1 এটো আছে প্লাস এটো আছে মাইনাস প্লাস মাইনাস থাকিলে কোন হয় চতুৰ্থ তারপর কিমান আছে -1,0 মাইনাস আছে 0 মানে প্লাস হতে আছে 0 মানে কোনো পিনে না যায় তার মানে 0 মানে নাই ওপৰত গৈছে নাই তল পিনে গৈছে ঠিক আছে তার মানে এটো কত আছে এতিয়া তোমাৰ এটো কব লাগিব -1 আছে 0 y যেতিয়া 0 হয় তেতিয়া এটো কত থাকে তেতিয়া এটো কত থাকে x অক্ষৰ ওপৰত থাকে যেতিয়া y 0 তেতিয়া x অক্ষৰ ওপৰত তেনলে এই বিন্দুটো কত থাকিব x অক্ষৰ ওপৰত ঠিক আছে x অক্ষৰ কোনডাল অক্ষত আছে x অক্ষত আছে ঠিক তেনেকে ইয়াতে কিমান আছে 1,2 1,2 মানে কি বুজাইছে এইটো প্লাস দুটা যেতিয়া প্লাস হ'ব তেতিয়া তোমালোকে জানিব লাগিব প্ৰথম চক কাৰণ এনেকা আছিল প্লাস প্লাস মাইনাস প্লাস মাইনাস মাইনাস প্লাস মাইনাস ঠিক আছে এতিয়া এইটো প্লাস প্লাস আছে প্ৰথম চক এইটো চক নাম্বার 1 চক নাম্বার 2 চক নাম্বার 3 চক নাম্বার 4 প্ৰথম চক 3 - 1 3 মানে প্লাস মাইনাস আছে প্লাস মাইনাস কত আছে এটো চতুর্থ চক -2 4 মাইনাস প্লাস কত আছে মাইনাস প্লাস তার মানে দ্বিতীয় চক মই দ্বিতীয় চক লিখিছো আৰু লাস্টত কোন আছে -3 -5 -3 দুটা ভ্যালু মাইনাস মাইনাস আছে মাইনাস মাইনাস থকা মানে কি তৃতীয় চক সিধা কথা আৰু কি কৈছে ইয়াতে -1,0 x অক্ষৰ ওপৰত থাকিব কাৰণ y যেতিয়া 0 হ'ব তেতিয়া তো x অক্ষৰ ওপৰত থাকিব যেতিয়া x 0 হ'ব তেতিয়া y অক্ষৰ ওপৰত থাকিব এটো কথা তোমালোকে ভালদৰে জানা আহা কৈছো তোমালোকে এইটো ভালদৰে বুজি পাইছা আজিৰ কাৰণে আমাৰ এইখিনি আছিল কিমান ধুনিয়াকে আমি বস্তুৰ টপিকটো গিলা আৰু এটা ভিডিওতে গোটেই চ্যাপ্টাৰটো আমাৰ ইয়াতে ক্লিয়াৰ হৈ গৈছে আহা কৈছো তোমালোকে ভালদৰে বুজি পাইছা মেইন কিওয়াৰ্ডছ বোৰ কি হল তোমালোকে ভালদৰে মনত ৰাখিবা মেইন কিওয়াৰ্ডছ কি হয় চক কেইটা আছে 4টা ঠিক আছে অক্ষ দুডালৰ নাম কি x অক্ষ y অক্ষ হোফালে গলে ধনাত্মক বাওফালে গলে ঋণাত্মক
ওপৰ ফালে গলে ধনাত্মক, তল ফালে গলে ঋণাত্মক, সিধা কথা। প্ৰথম জোকৰ স্থানাংক কিমান প্লাস প্লাস, দ্বিতীয় জোকৰ কিমান মাইনাস প্লাস, তৃতীয় জোকৰ কিমান মাইনাস মাইনাস, চতুৰ্থ জোকৰ কিমান প্লাস মাইনাস। আশা কৰিছো তোমালোকে বুজি পাইছা। x ৰ ভ্যালুটো কি বুলি কোৱা হয়, x ৰ ভ্যালুটোক আমাৰ কি বুলি কোৱা হয়, x ৰ ভ্যালুটোক কোৱা হয় ভুজ আৰু y ৰ ভ্যালুটোক কোৱা হয় কোটি। এতিয়া দূৰত্ব অকনমান এটা বস্তু মই এই থৈ আহিলো, দূৰত্ব, এই দূৰত্বটো তোমালোকে চাবা, ঠিক আছে। ইয়াতে মই কি লিখিম এতিয়া, ধৰি লৈছো এইটো এটা মোৰ বিন্দু আছে, ঠিক আছে, এইটো 2 এইটো 3 বুলি ধৰি লৈছো, বিন্দুটোৰ স্থানাংক 3,2, এইটো x ৰ পিনে 1 2 3 গৈছে আৰু y ৰ পিনে 1 2 গৈছে, ঠিক আছে। এতিয়া মোক সুধিছে যে এই বিন্দুটোৰ y অক্ষৰ পৰা দূৰত্ব কিমান, এই বিন্দুটোৰ y অক্ষৰ পৰা দূৰত্ব, বিন্দুটোৰ y অক্ষৰ পৰা দূৰত্ব কিমান, y অক্ষৰ পৰা দূৰত্ব যেতিয়া বিন্দুটোৰ স্থানাংক কিমান 3,2, y অক্ষৰ পৰা দূৰত্ব গলে x ৰ ভ্যালুটো লিখি দিবা, কি লিখিবা, x ৰ ভ্যালু কিমান আছে 3, তাৰ মানে এই y অক্ষ এইটো হয় আমাৰ, x অক্ষ এইটো হয়, y অক্ষৰ পৰা কিমান দূৰত আছে এইটো 3, কাৰণ এইটোৱেটো দূৰত্বটো হ'ব ন, 1 2 3, তাৰ মানে y অক্ষৰ পৰা দূৰত্ব কিমান আছে 3 একক, লাষ্টত লিখি দিব লাগিব একক বুলি লিখি দিব লাগিব। ঠিক তেনেকে যদি কোৱা হয় x অক্ষৰ পৰা দূৰত্ব, x অক্ষৰ পৰা দূৰত্ব, তেতিয়া y ৰ ভ্যালুটো লিখি দিলে হৈ গল, কিমান আছে y ৰ ভ্যালুটো 2 আছে, কিয়নো ইয়াৰ বিন্দুটো যদি আমি x অক্ষৰ পৰা দূৰত্ব উলাব যাও, এই বিন্দুটো x অক্ষৰ পৰা দূৰত্ব, তাৰ মানে এইটো কথা কোৱা হৈছে, এইটো কথা, এইটো কিমান আছে 1 2, এইখিনি কিমান 2, তাৰ মানে এইখিনিও 2 হ'ব, তাৰ মানে x অক্ষৰ পৰা দূৰত্ব y ৰ ভ্যালু, y অক্ষৰ পৰা দূৰত্ব x ৰ ভ্যালু। এতিয়া মই ইয়াতে সৰুকে এটা প্ৰশ্ন কৰিম, ইয়াতে এটা বিন্দু আছে, বিন্দুটো কিমান আছে 1 2 3 4, 1 2, এইটো আছে -2,4, কাৰণ x ৰ বাওফালে আহিছে 1 2, এইটো 1 2 3 4, -2,4। এতিয়া কৈছে যে ইয়াতে x অক্ষৰ পৰা দূৰত্ব, এই a বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব, এই বিন্দুটোৰ x অক্ষৰ পৰা দূৰত্ব মানে এইটো x অক্ষ, এইটো y অক্ষ, x অক্ষৰ পৰা কিমান দূৰত আছে, y ৰ ভ্যালু কিমান আছে 4, আৰু y অক্ষৰ পৰা দূৰত্ব কিমান, y অক্ষৰ পৰা দূৰত্ব মানে x ৰ ভ্যালু কিমান আছে -2। এতিয়া প্ৰশ্নটো হল -2 দূৰত্ব কেতিয়াও মাইনাস নহয়, যেতিয়া তোমাৰ আছে ইয়াতে -2 আছে, নো ডাউট, মই কোৱা নাই যে -2 নাই, যেতিয়া মাইনাসত থাকিব অকল জাস্ট ভ্যালুটো প্লাস বনাব লাগিব, তাৰ মানে কিমান হ'ব 2 একক, ঠিক আছে। যেতিয়া দূৰত্ব কব মাইনাস থাকিলে x ৰ ভ্যালু, যেতিয়া কব y অক্ষৰ পৰা দূৰত্ব x ৰ ভ্যালু মাইনাস থাকিলেও তুমি সদায় +2 লিখিবা, -2 গায়ব কৰি দিবা, কিয়, কাৰণ দূৰত্ব কেতিয়াও মাইনাস নহয়। বাকি আজি আমাৰ এইখিনি আছিল, আশা কৰিছো তোমালোকে বুজি পাইছা, ধুনীয়াকে বুজাই দিছো মই। যদি কিবা অসুবিধা থাকে প্লিজ কন্টাক্ট কৰিবা, কমেন্ট সেকশনত জনাই দিবা, মই সদায় হাজু আছো তোমালোকৰ কাৰণে। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ, টাটা বাই বাই, গুড নাইট এন্ড লাভ ইউ অল।